Hello friend, good morning, back to my channel. So আজি ৰাতিপুৱা 5টাতে উঠিলো কিন্তু এতিয়া মই ভিডিও মানে আৰম্ভ কৰিব কাৰণে এতিয়া 6:30 বাজিছে আৰু ৰ'দটো আজি পুৰা দিব মানে পুৰা ওলাই আছে আৰু আজি বনোৱা মেলা কৰিব আছে আৰু ভন্টি পাৰ্সেল দিব আছে পাৰ্সেলৰ বস্তুবিলাক মানে ঠিক ঠাক কৰিম আৰু মানুহজন আহিব আহি পেকিং কৰি লৈ যাব আৰু চাইলং জলকীয়া ভন্টি গছৰ জলকীয়া দুটামান চিঙি দিওঁ দি পঠাওঁ জলকীয়া খাব পৰা হোৱা নাই এতিয়া তথাপিতো চাই লওঁ দুটামান দিওঁ আৰু তাইক জেকেটা ওলাই আজি এইটো পুৰত হোৱা নাই তথাপিতো চিঙি দিওঁ তাই ঘৰৰ বস্তু খাব নাপায় এই দুটা চিঙিলোঁ ইফালে এই দুটা চিঙিলোঁ ইফালে চাওঁ আছেনে নাই পুৰত হৈছেনে নাই এইটো এটা আছে পুৰত হোৱা নাই দি দিওঁ আছে লাগিছে বহুত কিন্তু পুৰত হোৱা নাই এইবিলাক সৰু সৰু হৈ আছে সব সৰু হৈ আছে ডাঙৰে নাই খাব পৰা হোৱাই নাই এতিয়ালৈ দুটা আছে চিঙি লওঁ 2-3টামান ওলাব আৰু এটা হ'ল আৰু আগতে চিঙি থোৱা আৰু দুটামান আছে আৰু তিতা কেৰেলাডাল লাগিছে এইবিলাক সৰু সৰু হৈছে সৰু সৰু লাগিছে আৰু পাতবিলাক এয়া পোকে খাই দিছে কিবা কি পোক নাজানো ইমান বেয়াকৈ খাই দিছে পোক তো একেটাই পালোঁ এতিয়া হ'ব যেকেইটা পালোঁ সেইকেইটাই পঠাই দিওঁ আৰু কালিও চিঙিছিলোঁ মই কেইটামান এইকেইটাই পঠাই দিওঁ আৰু নাই লাগি আছে কমলীয়া হৈ আছে খাব পৰা হোৱা নাই কালি চিঙি থোৱাকেইটা দেখাওঁ কালি চিঙি থৈছিলোঁ কেইটামান আৰু এইকেইটা আজি চিঙিলোঁ হৈ যাব একমুঠি হৈছে ঘৰৰ ভোনটো খাই ভাল পাব আৰু তাইৰ কাৰণে এইবিলাক বস্তু ৰেডি কৰিছোঁ এইখিনি আৰু কাগজ দি মেৰাব লাগিব নহ'লে বেয়া হৈ যাব যাওঁতে 3-4 দিনমান লাগে তো আগত আৰু এইফালে কাটাৰ কাৰণে মই ৰেডি কৰি লৈছোঁ এইখিনিও কাটি লওঁ মানে আৰু চব্জি কাটা চাটা নেদেখাওঁ আৰু এতিয়া যে কামবিলাক জল্দি কৰিব লাগিব মানুহজন আহি যাব 9টা মানত তো কামবিলাক জল্দি কৰি ল'ম এতিয়া কাটা কুটা হৈ গ'ল আনিলোঁ এইফালে কেৰাহী বহাই দিলোঁ কেৰাহীত 2টা শুকান জলকীয়া দিছোঁ আৰু আদা নহৰু থেতেলি থোৱা অকণমান দি দিম দি কিনে শাকখিনি বনাম আৰু মোৰ শাক বনোৱা ষ্টাইল এইটো গোটাকৈ এতিয়া ইয়াতে নিমখ হালধি দিম আৰু ঢাকনখন মাৰি দিম হৈ গ'ল আৰু যোনে মানে মোৰ শাক বনোৱা চাইতো টাউনৰ মানুহে নাহাঁহিলেও মানে গাঁৱৰ মানুহেতো হাঁহিব কিন্তু এনেকৈ বনাই খাই বহুত ভাল লাগে দীঘলকৈ নিমখ হালধি দি দিওঁ হালধি দিলোঁ অকণমান পানী দিলোঁ এতিয়া ঢাকি দিওঁ সিজি যাব তাৰপিছত নমাই দিম হৈ গ'ল ইফালে আকৌ এইটো কেৰাহী বহাই দিলোঁ চব্জিখন বহাবৰ কাৰণে হঠাৎকৈ মই এটা বস্তু দেখিলোঁ জুম কৰি দেখাই আছোঁ আপোনালোকক এই নাৰিকল জোপা দেখা পাইছেনে এইটো চৰাইটো কি চৰাই কয় নাজানো বাৰু এইটো উৰি গ'ল উৰি যোৱা নাই সেইটো চাইডে গ'ল মানে ফুটা কৰি আছে চব্জিখন চাওঁ
শাকৰ চব্জিখন হৈ গ'ল, নমাই দিওঁ। এতিয়া ঢেকীয়াখিনি বহাই দিওঁ। এইখিনি হৈ গৈছে। মূলা শাকৰ মই বাঁহৰ গাজা দিম, সেইটো কাৰণে বাঁহৰ গাজা ওলাই লওঁ। পানীটো ক'লা পৰি গৈছে কিহৰ কাৰণে, পানীটো ক'লা পৰি গ'ল। তো ইয়াৰ পৰা মই অলপ ওলাই লওঁ বাতি এটাত। ইমান টাইট বহুত টেঙা, কিন্তু ইমান টেঙা হৈছে ন, বহুত টেঙা হৈছে। বেছি পানী নিদিওঁ, বেছি পানী দিলে পুৰা টেঙা হৈ যাব। অলপ দিম, বহুত টেঙা হৈছে পানীটো। বেছি টেঙা হ'লে ভাল নালাগে খাই। অলপ ওলাই ল'লোঁ। এইটো ক'লা পৰিছে, কিন্তু লাৰি দিলে বগা হৈ যায়। ওপৰৰ পানীটো এইটোকে এতিয়া বগা হৈ আছে, খাব পাৰি আৰু। ইমানখিনি ওলাই ল'লোঁ, বেছি লোৱা নাই, কাৰণ বেছি দিলে বেছি টেঙা হৈ যাব। কেৰাহীত তেল দি দিছোঁ, এতিয়া শুকান জলকীয়া আৰু আদা নহৰুৱে দিম, দি বহাই দিম। বহাই দিলোঁ। ইয়াতে মই হালধি দিয়া নাই, অকল নিমখ দিছোঁ। বাঁহৰ গাজা দিলোঁ, বাঁহৰ গাজা পানী আৰু অকণমান বাঁহৰ গাজা। এতিয়া ঢাকি থৈ দিওঁ, 10 মিনিট পিছত হৈ যাব। তো এতিয়া মই বিচনা চিচনা উঠাই লওঁ আৰু মানুহজন এতিয়ালৈ অহা নাই, আহিব আৰু। চব ৰেডি কৰি থৈ দিছোঁ। মানুহজন আহি খালি এই কাৰ্টুন চাৰ্টুনো আনি থৈ দিছোঁ, আৰু এইবিলাক কাগজ চাগজ এয়া কৰি পূৰা বঢ়িয়াকৈ থৈ দিছোঁ। মানুহজন আহি খালি সোমাই লয়। কাৰণ মই সোমাব নাজানো, সিহঁতে পেকিং কৰা মানুহ হয়, নিজে পেকিং কৰি ল'ব ঘৰত আহি। এতিয়া মানুহজনক এবাৰ ফোন কৰি লওঁ মই। চব্জিখন হৈ গ'ল, নমাই দিওঁ আৰু এইফালে শাকখিনি হৈ আছে, এইখন নমাই লওঁ। এখন হৈ গ'ল, নমাই দিওঁ এইখনক। তো এতিয়া বেলেগ কামবিলাক কৰি লওঁ, যিখিনি আছে। বিচনা চিচনা উঠাব আছে, বাচন ধুব আছে, সেইখিনি কৰি মোৰ কাম কমপ্লিট হৈ যাব। দাদাজন অহাৰ আগতে মই চব কাম কৰি শেষ কৰি ৰেডি থাকিম আৰু, কাৰণ দাদাজন আহিলে বস্তুবিলাক দিব লাগিব ওলাই। তেতিয়া বিচনা চিচনাবিলাক পাত। হেল্ল' ফ্ৰেণ্ড, আজি দোকানৰ পৰা সোনকালে আহিলোঁ, কাৰণ আমাৰ মাৰ্কেটৰ মানুহ এজন ঢুকালে, সেইটোৰ কাৰণে মাৰ্কেট বন্ধ আছিলে। কিন্তু আগতে গম পোৱা নাছিলোঁ, সেইটোৰ কাৰণে দোকানত যোৱাৰ পিছত গম পালোঁ আৰু এতিয়া আহিলোঁ ঘৰত। এতিয়া চাং অলপ ৰেষ্ট কৰোঁ, কৰি চাংখন অলপ বান্ধিম। যে মন যায়, এতিয়াতো মনে যোৱা নাই, মন গ'লে চাংখন অলপ বান্ধি থ'ম। আৰু এতিয়া অলপ ৰেষ্ট কৰি লওঁ আৰু ৰেষ্ট কি মানে মোবাইলে চাম আৰু অলপ দেৰি। আৰু এতিয়া ইমান ৰ'দটো ইমান চোকা দি আছে, এতিয়া 4:15 হৈ গ'ল। ইমান চোকা ৰ'দটো, মানে ইমান চোকা দি আছে। এইখিনি গছৰ চাহ পৰাৰ কাৰণে অলপ ভাল লাগি আছে। বতাহটো আজি বতাহ আছে অলপ বাহিৰত, বতাহটোৰ কাৰণে ভাল লাগি আছে। আৰু ভিতৰতকৈ বাহিৰত খোজকাঢ়ি ভাল লাগি আছে আজি। বতাহ, বঢ়িয়া বতাহ দি আছে ইয়াত পূৰা। বাহিৰত বহি ৰবাব টেঙা খাব বঢ়িয়া হৈছে। ৰবাব টেঙা এটা আছে, এইটোকে কাটো। বতাহটো ইমান ধুনীয়া বতাহ দি আছে আজি। চবে শুই আছে, এই বৌয়ে খালি কাপোৰ ধুই আছে। এলেহুৱা জ্বালা,
টেঙা কাট অকলে খালে ভাল নালাগে ন এতিয়া মানে ৰবাব টেঙা খোৱা নহ'ল অকলে অকলে খাব মন জানে সেইটো কাৰণে নাখালোঁ আৰু তো এতিয়া এই তালখন ঝাৰু দিলোঁ বৌ মই মিলি কিনে আৰু এইফালে ইয়াতে জুই জ্বলাই দিছোঁ গোটেই পাতবিলাক এইখিনিত গোটেই পাতবিলাক জ্বলাই দিলোঁ আৰু ইমান ডাঙৰ চোতালখন গোটেই ঝাৰু দিলোঁ আৰু এতিয়া মুখ হাত ধুই ল'লোঁ লৈ এনেই অকণমান বাহিৰত ঘূৰি আছোঁ আৰু বতাহ দি আছে সেইটো কাৰণে আৰু এইফালে চাংখনো দি দিলোঁ বান্দৰে পূৰা ভাঙি পেলাইছিলে উৰহীৰ গুটি দিছোঁ উৰহী হ'বনে নাই ক'ব নোৱাৰোঁ এতিয়ালৈকে গজাই নাই উৰহীৰ গুটিবিলাক তো এইখিনি অকণমান কৰি চাংখন এনেকৈ সৰুকৈ বনাই দিলোঁ আৰু এইখিনিতো চাফা কৰি দিলোঁ এইফালে সেই বেঙেনাডালো ফুলি আছে লাগিছে বহুত এসাঁজ খালোঁ বাৰু আৰু এই ফুলডাল ইমান ধুনীয়া হৈ আছে এইখিনি কালি চাফা কৰিব লাগিব ঝাৰু দিব লাগিব এইখিনি কালি ৰাতিপুৱা ঝাৰু দিব লাগিব এইখিনি চাংখন সৰুকৈ বনাই দিলোঁ আৰু সেইটো ভিডিঅ' নকৰিলোঁ মই এনেই অকণমান বান্ধি কিনে এনেকৈ দিছোঁ আৰু যাতে আৰু কিবা ৰুলে মানে উঠাই দিব পাৰোঁ সেনেকৈ এতিয়া কি কৰিম বৰিঙে লাগি আছে ইয়াতে অকণমান বহে হাৱা খাই আছোঁ বতাহ খাই আছোঁ আৰু এতিয়া বান্দৰ আকৌ আহিছিলে এতিয়া হ'ল এতিয়া 5:30মান হৈছে তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে তো আজিলৈ বাই বাই লাভ ইউ